নমস্কাৰ, গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো। এছএছসি ফালৰ পৰা পুনৰ নতুনকৈ বাম্পাৰ ভেকেন্সি মুকলি কৰা হৈছে আজি। এই ভেকেন্সিখিনিত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হলে এডুকেশ্যন কোৱালিফিকেশনস কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে, টোটেল কিমান ভেকেন্সি মুকলি কৰা হৈছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা এপ্লাই হ'ব, সকলোবিলাকৰ তথ্য ভিডিঅ'টো যেতিয়া ফুল ডিটেইলছ মই আপোনালোকক এই ভিডিঅ'টো যেতিয়া জনাবলৈ বিচাৰিছো, সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত ফুল ডিটেইলছ দিয়া আছে। এছএছসি ফালৰ পৰা যি অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হৈছে তাৰে ফুল অফিচিয়েল নটিফিকেশ্যন ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত দিয়া আছে, গৈ পিনে আপোনালোকে নিজেও তথ্যবিলাক আপোনালোকে চেক কৰিব পাৰিব। এতিয়া ভিডিঅ'ৰ যিটো সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাম, সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যিসকল কেণ্ডিডেটে CRPF চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ কনষ্টেবল টেকনিকেল এণ্ড এডভান্স পদবিলাকত যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই ভালকে ৰিটেন এক্সামৰ বাবে তৈয়াৰী কৰিব লাগিব। তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো, এখনৰ নাম হৈছে সাকচু পাব্লিকেশ্যনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে CRPF কনষ্টেবল এডভান্স এণ্ড টেকনিকেল ৰিটেন এক্সামৰ বাবে। ইয়াতে কমপ্লিট সিলেবাস আপোনালোকে এই বুকখনত আপোনালোকে দেখিবলৈ পাব। অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ এই সাকচু বুকখনত আপোনালোকে পাই যাব। যদি এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে, গৈ পিনে আপোনালোকে এতিয়া বাই কৰি ল'ব পাৰিব বেষ্ট বুক CRPF কনষ্টেবল এডভান্স এণ্ড টেকনিকেল ৰিটেন এক্সামৰ বাবে। যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে। এতিয়া এছএছসি ফালৰ পৰা যিখিনি ভেকেন্সি মুকলি কৰা হৈছে ভেকেন্সিখিনি তথ্য মই আপোনালোকক এই ভিডিঅ'টো যেতিয়া জনাবলৈ বিচাৰিছো। ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এছএছসি ফালৰ পৰা এইখিনি ভেকেন্সি মুকলি কৰা হৈছে। এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে 22 জুন 2026। 22 জুনলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। টোটেল ভেকেন্সি 12,256 টা ভেকেন্সি মুকলি কৰা হৈছে এছএছসি ফালৰ পৰা। পোষ্ট নেম কম্বাইন গ্ৰেজুৱেট লেভেল CGL ৰ কাৰণে এইখিনি ভেকেন্সি মুকলি কৰা হৈছে। কম্বাইন গ্ৰেজুৱেট লেভেল CGL ৰ কাৰণে এইখিনি ভেকেন্সি মুকলি কৰা হৈছে। জব লোকেশনস অল ইণ্ডিয়া কেণ্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে ssc.gov.in অফিচিয়েল ৱেবছাইটত গৈ পিনে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপৰা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 21 মে 2026। কালিৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 22 জুন 2026 আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব আগষ্ট ছেপ্টেম্বৰ 2026ত। এইখিনি বিষয়ে আপোনালোকে গম পালে। তাৰপৰা নেক্সট হৈছে বয়সৰ সময়সীমা। এজ লিমিট মিনিমাম এজ 18 বছৰ হ'ব লাগিব, মেক্সিমাম এজ 32 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে এজ ইলেকশ্যন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশ্যন। তাৰপৰা নেক্সট হৈছে এপ্লিকেশ্যন ফিজ। UR OBC EWS বিলাকে 100 rupees পেমেন্ট কাটিব লাগিব। বাকি SC ST PWD এক্স সাৰ্ভিসমেন ফেমিলি বিলাকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে, নীল। পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব। তাৰপৰা নেক্সট হৈছে SSC CGL ৰিক্ৰুটমেন্ট 2026 ৰ এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড ভেকেন্সি ডিটেইলছ। পোষ্ট নেম গ্ৰেজুৱেট লেভেলৰ কাৰণে এইখিনি ভেকেন্সি মুকলি কৰা হৈছে। গ্ৰেজুৱেট লেভেল কম্বাইন গ্ৰেজুৱেট লেভেলৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে। ভেকেন্সি 12,256 টা ভেকেন্সি মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন এনি যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে এই CGL পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপৰা নেক্সট হৈছে SSC CGL ৰিক্ৰুটমেন্ট 2026 ৰ সিলেকশন প্ৰসেস। ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ টাই 1 CBT, তাৰপৰা টাই 2 ৰিটেন এক্সাম CBT, তাৰপৰা ডকুমেন্ট ভেৰিফিকেশন, তাৰপৰা মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। হাউ টু এপ্লাই SSC CGL ৰিক্ৰুটমেন্ট 2026। যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয়, যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন লেভেলৰ যদি আপোনালোকে পোষ্ট বিচাৰি আছিলে তেতিয়াহ'লে আপোনালোকে এই SSC চেন্ট্ৰেল লেভেলৰ CGL ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদন হৈ আছে। ইয়াতে অফিচিয়েল ফুল নটিফিকেশ্যনখন দিয়া আছে। ক্লিক কৰি আপোনালোকে ফুল এডভাৰটাইজমেন্টখন আপোনালোকে এবাৰ ভালকে চাই ল'ব। যদি ইন্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকে এই এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। সো এইটো আহিলে যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে SSC ফালৰ পৰা পুনৰ নতুনকৈ কম্বাইন গ্ৰেজুৱেট লেভেল CGL ৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে 12,000তকৈ অধিক ভেকেন্সি। সজিলে বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।